মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকক পুনৰবাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি সাপ্লিমেণ্টাৰী ৰিডাৰৰ ফুটপ্ৰিণ্টছ উইদাউট ফিট নামৰ লেসনটোৰ বাকি থকা অংশ আলোচনা কৰিবলৈ লৈছোঁ। তোমালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাই ল'বা, বুজি পোৱাত সহায় হ'ব আৰু এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাবা। নতুনকৈ আহিছা যদি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহ'লে নিশ্চয় উপকৃত হ'বা। এতিয়া আমি লাষ্ট ক্লাছত পাইছিলোঁ যে গ্ৰিফিন নামৰ সেই নীতি নিয়ম নমনা সাইণ্টিষ্টজনে নিজকে ইনভিজিবল কৰি ল'লে আৰু শেষত গৈ তেওঁ ড্ৰুৰী লেনত থকা থিয়েটাৰৰ বস্তু বাহিনী পোৱা এখন দোকানত গৈ নিজৰ কান্ধৰ ওপৰৰ অৰ্থাৎ মুখখন ঢাকিবলৈ কিছুমান বস্তু যেনে সাইড হুইস্কাৰ্ছ, ফলছ নোজ, ডাৰ্ক গ্লাছ আৰু এটা ডাঙৰ হেট আৰু বেণ্ডেজ কিছুমান কি কৰিলে চুৰি কৰি ল'লে আৰু শেষত গৈ সেই দোকানখনৰে দোকানীজনক পিছফালৰ পৰা আক্ৰমণ কৰি তেওঁৰ পৰা টকা পইচাও চুৰি কৰি লৈ আহিল। এতিয়া আজি আমি তাৰ পিছৰ অংশখিনি পঢ়িম। ইগাৰ টু গেট এৱে ফ্ৰম ক্ৰাউডেড লণ্ডন হি টুক এ ট্ৰেইন টু দ্য ভিলেজ ইপিং। সেই ভিৰ ভাৰ লণ্ডনৰ পৰা ওলাই আহিবলৈ তেওঁ ট্ৰেইনত উঠি ইপিং নামৰ গাঁওখনলৈ যাবলৈ ওলাল। Where he booked 2 rooms at the local inn আৰু তাত তেওঁ আগতীয়াকৈ স্থানীয় হোটেলত 2টা ৰুম বুক কৰি থৈছিল। The arrival of a stranger at an inn in winter was in any case an unusual event আৰু সেই সময়ত এজন অচিনাকি লোক সেই হোটেলখনত সেই ঠাণ্ডাৰ দিনত উপস্থিত হোৱাটো আচলতে এটা অসাধাৰণ ঘটনা আছিল। A stranger of such uncommon appearance set all tongues wagging আৰু দেখাত এনেকুৱা আনকমন অৰ্থাৎ দেখাত এজন অসাধাৰণ চেহেৰাৰ অচিনাকি লোক এজনক দেখি তাৰ মানুহবিলাকে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছিল। মিছেছ হল দ্য লেণ্ডলৰ্ডছ ৱাইফ মেড এভৰি এফৰ্ট টু বি ফ্ৰেণ্ডলি আৰু মালিকৰ ঘৈণীয়েক মিছেছ হলে তেওঁৰ সৈতে বন্ধুত্ব কৰিবলৈ চেষ্টা কৰিছিল। But Griffin had no desire to talk and told her, my reason for coming to Epping is a desire for solitude আৰু তেওঁৰ কথা পাতিবলৈ অৰ্থাৎ গ্ৰিফিনৰ কথা পাতিবলৈ অকণো মন নাছিল। সেয়েহে তাইক কৈছিল যে মই ইপিঙলৈ অহাৰ কাৰণটো হৈছে মই অকলশৰীয়াকৈ থাকি ভাল পাওঁ। I do not wish to be disturbed in my work আৰু মোৰ কামত কোনোবাই বাধা দিয়াটো মই নিবিচাৰোঁ। Besides, an accident has affected my face ইয়াৰ উপৰিও এটা এক্সিডেণ্টত মোৰ মুখখন আঘাতপ্ৰাপ্ত হৈছে। Satisfied that her guest was an eccentric scientist and in view of the fact that he had paid her in advance, Mrs. Hall was prepared to excuse his strange habits and irritable temper. মিছেছ হলে সেই বিজ্ঞানীজনক এজন অহৌবলীয়া বুলি জানি কি কৰিলে আৰু যিহেতু তেওঁ ইতিমধ্যে আগতীয়াকৈ ভাড়া পৰিশোধ কৰি থৈছিল সেয়েহে তেওঁৰ সেই আচৰিত যেন লগা অভ্যাসবোৰ আৰু পটককৈ খং উঠা স্বভাৱটো মিছেছ হলে ক্ষমা কৰি দিছিল। But the stolen money did not last long and presently Griffin had to admit that he had no more ready cash আৰু সেই চুৰি কৰি অনা পইচাই বেছিদিন নিটিকিল আৰু এতিয়া গ্ৰিফিনে নিজেই মানি লৈছে যে তাৰ কোনো নগদ ধন নাই। He pretended however that he was expecting a check to arrive at any moment তথাপিও সি কিন্তু যিকোনো মুহূৰ্ততে এখন চেক পাব বুলি কি কৰি থাকিল প্ৰিটেণ্ড কৰি থাকিল অৰ্থাৎ ভাও জুৰি থাকিল অৰ্থাৎ মানুহৰ আগত সি কৈ থাকিল যে মোৰ এতিয়া ৰেডি কেছ নাই, মোৰ হাতত নগদ ধন নাই, কিন্তু মই এই 2 দিনতে এখন চেক পাবলগীয়া আছে। Shortly afterwards a curious episode occurred আৰু কিছুদিন পিছতে এটা উৎসুকতাপূৰ্ণ ঘটনা ঘটিছিল। Very early in the morning a clergyman and his wife were awakened by noises in study একেবাৰে ৰাতিপুৱাতে গীৰ্জাৰ পুৰোহিতজন আৰু তেওঁৰ ঘৈণীয়েকে
তেওঁলোকে তাৰমানে প্ৰাৰ্থনা কৰি থকাৰ সময়তে কি কৈছে সাৰ পাইছিল কিছুমান শব্দ শুনি সাৰ পাইছিল ক্ৰিপিং ডাউনৱাৰ্ডছ আৰু তললৈ তেওঁলোকে নামি আহি দে হাৰ্ড দ্য চিংক অফ মানি বিং টেকেন ফ্ৰম দ্য ক্লাৰ্জিমেনছ ডেস্ক আৰু তেওঁলোকে তলৰ মহলালৈ নামি আহি অৰ্থাৎ তেওঁলোকৰ ঘৰৰ তলৰ মহলালৈ নামি আহি সেই মানে পুৰোহিতজনৰ ডেস্কৰ পৰা টেবুলৰ পৰা কোনোবাই মুদ্ৰা লোৱাৰ শব্দ শুনিছিল without making any noise and with a poker grasped firmly in his hand, the clergyman flung open the door. Surrender. আৰু কোনো ধৰণৰ শব্দ নকৰাকৈ পুৰোহিতজনে এডাল পকাৰ মানে হৈছে লোহাৰ মাৰি এডাল লোহাৰ মানে দণ্ড এডাল যিটোৰে মানে কি কৰে জুই জ্বলাওঁতে জুইত পোৰা বস্তুবিলাক তাৰমানে টানি আনিবলৈ ব্যৱহাৰ কৰা তেনেকুৱা এডাল পকাৰ এই মানে লোহাৰ কাঠি এডাল অৰ্থাৎ পকাৰ এডাল লৈ আহি পটককৈ দৰ্জাখন পুৰোহিতজনে খুলি কৈছিল যে চাৰেণ্ডাৰ আত্মসমৰ্পণ কৰা কোন আছ ইয়াতে তাৰমানে ওলা এনেকৈ মানে কৈছিলে তাৰপিছত কি হ'ল then to his amazement he realized that the room appeared to be empty আৰু তাৰপিছত তেওঁ আচৰিত হৈছিল যেতিয়া তেওঁ ৰুমটো খালী অৱস্থাত দেখিছিল he and his wife looked under the desk and behind the curtains and even up the chimney তেওঁ আৰু তেওঁৰ ঘৈণীয়েকে ডেস্কৰ তলত পৰ্দাৰ পিছফালে আৰু আনকি চিমনিৰ ওপৰলৈও চাইছিল দেয়াৰ ৱাজ নট এ চাইন অফ এনিবডি কিন্তু তাত কোনো কাৰোৱেই তাৰমানে চিন দেখা নাপালে অৰ্থাৎ কাকো নেদেখিলে yet the desk had been opened and the housekeeping money was missing কিন্তু তথাপিও ডেস্কখন খোলা অৱস্থাত আছিল আৰু ঘৰত থকা টকা পইচাখিনি নোহোৱা হৈ আছিল extraordinary affair the clergyman kept saying for the rest of the day আৰু দিনটোৰ বাকীখিনি সময় এই মানে পুৰোহিতজনে কৈয়ে থাকিল কি অসাধাৰণ ঘটনা কোনো নাই অথচ মোৰ টকা পইচাখিনিও নাই কোনোবাই যেনিবা টকা পইচাখিনি মোৰ লৈছে এনেকুৱা আমি শব্দ শুনি তললৈ নামি আহিলোঁ কিন্তু চাৰিওফালে চালোঁ কি হয় কোনো নাই কি আচৰিত আৰু মোৰ টকা পইচাখিনিও নাই But it was not as extraordinary as the behavior of Mrs. Hall's furniture a little later that morning. কিন্তু সেইদিনাখন ৰাতিপুৱাই কিছু সময় পিছত মিছেছ হলৰ ফাৰ্নিচাৰবিলাকে যি ধৰণৰ আচৰণ দেখুৱালে সেইটোৰ সমান এই ঘটনাটো যেন অসাধাৰণ নাছিল অৰ্থাৎ এই ক্লাৰ্জিমেনৰ ঘৰত চুৰ হোৱাৰ পিছতে কি হৈছিল কিছু সময় পিছতে মিছেছ হলৰ ফাৰ্নিচাৰবিলাকে কি কৰিছিল এই বেলেগ ধৰণে আচৰণ কৰিছিল সেইটো আৰু বেছি আচৰিতজনক আছিল The landlord and his wife were up very early and were surprised to see the scientist door wide open. যে মালিক আৰু মালিকৰ ঘৈণীয়েকে অৰ্থাৎ মিছেছ হল আৰু মিষ্টাৰ হলে কি কৰিছিল একেবাৰে ৰাতিপুৱাতে উঠিছিল আৰু তেওঁলোকে সেই বিজ্ঞানীজনে থকা ৰুমটো খোলা অৱস্থাত দেখি আচৰিত হৈছিল ইমান ৰাতিপুৱাতে চাইণ্টিষ্টজন কলৈ গ'ল বা কি কৰিছে usually it was shut and locked and he was furious if anyone entered his room সাধাৰণতে সেই দৰ্জাখন বন্ধ হৈ থাকিছিল আৰু সেয়েহে তেওঁ মানে ভয় খাইছিল যে কোনোবা ৰুমত সোমাল নেকি এই বুলি মিষ্টাৰ হলে ভয় খালে the opportunity seemed too good to be missed আৰু এই মানে সুবিধাটোৱে মানে নেহেৰুৱাব বিচাৰিছিল অৰ্থাৎ মানে হেৰুৱাব খোজা নাছিল এই সুবিধাতে অৰ্থাৎ তেওঁলোকে কি কৰিছিল এই ৰুমতনো কোন আহিল বা কি কৰি আছে চাইণ্টিষ্টজনে সেইটো চাবলৈ মানে সুবিধা হৈছিল বুলি কৈছে they peeped round the door saw nobody and decided to investigate সিহঁতে দৰ্জাৰে জুমি চালে
আৰু কাকো নেদেখি কিনো হৈছে অনুসন্ধান কৰিবলৈ সিদ্ধান্ত ল'লে। দ্য বেড ক্লথছ ৱেৰ কোল্ড, বিচনাৰ কাপোৰ কানিবোৰ ঠাণ্ডা পৰি আছিল, শ্বয়িং ডেট দ্য চাইণ্টিষ্ট মাষ্ট হেভ বিন আপ ফৰ চাম টাইম এণ্ড ষ্ট্ৰেঞ্জাৰ ষ্টিল দ্য ক্লথছ এণ্ড বেণ্ডেজেছ ডেট হি অলৱেজ ৱ'ৰ ৱেৰ লাইং এবাউট দ্য ৰুম। আৰু বিচনাৰ কানি কাপোৰ ঠাণ্ডা হৈ থকা দেখি সিহঁতে বুজিছিল যে নিশ্চয় চাইণ্টিষ্টজনে অৰ্থাৎ বিজ্ঞানীজনে উঠাৰ দেৰি হ'ল। আৰু তেওঁলোকে কানি কাপোৰ বেণ্ডেজ এইবিলাক ৰুমটোৰ অ'ত ত'ত পৰি থকা দেখি আচৰিত হ'ল। অল অফ এ ছাডেন মিছেছ হল হাৰ্ড এ স্নিফ ক্ল'জ টু হাৰ ইয়াৰ, আৰু তৎক্ষণাত মিছেছ হলে তেওঁৰ কাণৰ কাষত কাৰোবাৰ উশাহৰ শব্দ শুনিলে। A moment later, the hat on the bedpost leaped up and dashed itself into her face. আৰু কিছু সময় পিছতেই বিচনাৰ পোষ্টত থকা তেওঁৰ টুপিটো, চাইণ্টিষ্টগৰাকীৰ টুপিটো উঠি আহিল আৰু তাইৰ মুখতেই আহি খুন্দা মাৰি দিলে। মুখতেই তাৰমানে আহি খুন্দিয়ালে, টুপিটো নিজে নিজে উঠি আহি। Then the bedroom chair became alive, আৰু তাৰপিছত বেডৰুমটোত থকা চকীখনো যেন জীৱন্ত হৈ উঠিল। Springing into the air, it surged straight at her legs foremost, আৰু বতাহতে চকীখনে ইয়াৰ ঠেংকেইখন আগফালে কৰি যেনিবা তাইক কি কৰি আহিল, তাইকেই চিধাকৈ খেদি আহিল। As she and her husband turned away in terror, the extraordinary chair pushed them both out of the room and then appeared to slam and lock the door after them. আৰু সিহঁতে ভয়তে অৰ্থাৎ মিছেছ হল আৰু তাইৰ গিৰিয়েকে ভয়তে ৰুমটোৰ পৰা ওলাই আহিবলৈ খোজাত সেই অসাধাৰণ চকীখনে তেওঁলোকক কি কৰিলে, গটিয়াই ৰুমৰ পৰা বাহিৰলৈ উলিয়াই দিলে আৰু দৰজাখন তাৰপিছত নিজে নিজেই লক হৈ গ'ল অৰ্থাৎ বন্ধ হৈ গ'ল। এইখিনি হৈছে মিছেছ হলৰ ফাৰ্নিচাৰবোৰে কৰা এক্সট্ৰা অৰ্ডিনেৰী বিহেভিয়াৰ। তোমালোকে নিশ্চয় বুজি পাইছা, ইয়াতে প্ৰশ্ন হয়, গতিকে এইখিনি কথা ভালদৰে মনত ৰাখিবা। মিছেছ হল অলমষ্ট ফেল ডাউন দ্য ষ্টেয়াৰ্ছ ইন হিষ্টেৰিক্স। মিছেছ হলে মানে মূৰ ঘূৰাই একেবাৰে হিষ্টৰিক্স মূৰ ঘূৰাই একেবাৰে তললৈকে চিৰিৰ তললৈ পৰিবলৈ ওলাইছিল। She was convinced that the room was haunted by spirits and that the stranger had somehow caused this to enter into her furniture. আৰু তাই পুৰা পতিয়ন গৈছিল যে এই ৰুমটো নিশ্চয় কোনোবা আত্মাই বাস লৈছে এই ৰুমটোত, আৰু এই অচিনাকি লোকজনৰ মানে কি আছে, তাত হাত আছে, আৰু সেই অচিনাকি লোকজনে তাইৰ সেই ফাৰ্নিচাৰবিলাকতো সেই মানে আত্মা সুমুৱাই লৈছে, এই বুলি মিছেছ হল কনভিন্সড হ'ল। My poor mother used to sit in that chair, she moaned, to think it should rise up against me now. যে মোৰ বেচেৰী মায়ে সেই চকীখনত বহিছিল, তাই দুখ কৰি ক'লে, আৰু এতিয়া সেই চকীখনেই মোৰ বিৰুদ্ধে কি কৰিছে, মোৰ বিৰুদ্ধে মোকেই খেদি আহিছে, তাই খুব দুখ কৰি কৈছিল মিছেছ হলে। The feeling among the neighbors was that the trouble was caused by witchcraft. আৰু ওচৰ চুবুৰীয়াসকলে ভাবিছিল যে এইটো কোনোবা witchcraft অৰ্থাৎ ডাইনীৰ কাম। But witchcraft or not, when news of the burglary at the clergyman's home became known, the strange scientist was strongly suspected of having had a hand in it. আৰু সেই মানে কোনো ডাইনীয়েই হওক বা নহওক, কিন্তু যেতিয়া ক্লাৰ্জিমেন অৰ্থাৎ গীৰ্জাৰ পুৰোহিতৰ ঘৰৰ সেই চুৰ কৰা ঘটনাটো যেতিয়া মানুহে জানিব পাৰিলে, তেতিয়া সকলোৱেই ভাবিলে যে নিশ্চয় এই ষ্ট্ৰেঞ্জাৰজনৰ অৰ্থাৎ সেই চাইণ্টিষ্টজনৰ বিজ্ঞানীজনৰেই এই সকলোবোৰতে হাত আছে। Suspicion grew even stronger when he suddenly produced some ready cash, though he had admitted not long before that he had no
money. আৰু সেই সন্দেহটো আৰু বাঢ়িল যেতিয়া তাৰ হাতত নগদ ধন তেওঁলোকে দেখা পালে আৰু কিছু সময় আগলৈকে তাৰ হাতত অকণো পইচা নাই বুলি সি নিজেই কৈ আছিল যেতিয়া তাৰ হাতত পইচা দেখিলে তেতিয়া সেই সন্দেহটো আৰু বাঢ়িল The village constable was secretly sent for আৰু গোপনে গাঁৱৰ কনষ্টেবলজনক পঠিয়াই দিয়া হ'ল Instead of waiting for the constable, Mrs. Hall went to the scientist who had somehow mysteriously appeared from his empty bedroom. কনিষ্টেবলজন অহাৰ আগতেই মিছেছ হলে চাইণ্টিষ্টজনৰ ওচৰলৈ গ'ল আৰু সেই খালী বেডৰুমটোৰ পৰা ৰহস্যজনকভাৱে সেই বিজ্ঞানীজনক তেওঁ দেখিলে I want to know what you have been doing to my chair upstairs, she demanded. তাই জানিব বিচাৰিলে যে তুমি মোৰ সেই ওপৰ মহলত থকা চকীবোৰৰ সৈতে কি কৰিছা And I want to know how it is you came out of an empty room and how you entered a locked room. আৰু মই জানিব বিচাৰোঁ তুমি সেই খালী ৰুমটোৰ পৰা কেনেকৈ ওলালা আৰু সেই লক হৈ থকা ৰুমটোত তুমি কিদৰে সোমালা মই এই সকলোবোৰ কথা মই জানিব বিচাৰোঁ এই বুলি মিছেছ হলে চাইণ্টিষ্টজনক ক'লে The scientist was always quick-tempered. সেই বিজ্ঞানীজন সদায়েই quick-tempered আছিল অৰ্থাৎ সহজতে খং উঠা বিধৰ আছিল Now he became furious আৰু এতিয়া সি আৰু ভয়ানক হৈ পৰিল You don't understand who or what I am. He shouted. সি চিঞৰি উঠিল যে মই কোন তুমি নাজানা Very well, I will show you. ঠিক আছে বাৰু মই কোন মই তোমাক এতিয়া দেখুৱাই আছোঁ Suddenly he threw off bandages, whiskers, spectacles and even nose. আৰু হঠাতেই এইদৰে কৈ তেওঁ এই বেণ্ডেজ whiskers চশমা আনকি নাকটো খুলি পেলালে It took him only a minute to do this. আৰু এইখিনি কৰিবলৈ তেওঁক মাত্ৰ 1 মিনিটমান সময় লাগিল The horrified people in the bar found themselves staring at a headless man. আৰু সেই বাৰখনত থকা ভয়তে পেপুৱা লগা মানুহবিলাকে এতিয়া এজন মূৰ নোহোৱা মানুহৰ ফালে থৰ লাগি চালে অৰ্থাৎ যেতিয়া গ্ৰিফিনে সেই মানে হুইস্কাৰ্ছবিলাক পিন্ধি থাকিছিল তেতিয়া হুইস্কাৰ্ছে হওক স্পেক্টেকলছে হওক চশমাই হওক নাকটোৱে হওক এইবিলাক যেতিয়া পিন্ধি থাকিছিল তেতিয়া তাৰ মুখখন মানে ভিজিবল হৈ আছিল দৃশ্যমান হৈ আছিল কিন্তু যেতিয়া সেইবোৰ খুলি পেলালে তলৰ ফালে মানুহটো আছে কিন্তু এই মানে ডিঙিৰ ওপৰৰ পৰা মূৰ নোহোৱা মানুহ এটা দেখিলে সকলোৱে আৰু ভয়তে সকলোৱে চিঞৰ বাখৰ লগালে Mr. Jeffers, the constable, now arrived and was quite surprised to find that he had to arrest a man without a head. আৰু মিষ্টাৰ জেফাৰ্ছ নামৰ কনিষ্টেবলজন তেতিয়া উপস্থিত হ'ল কিন্তু সিনো কেনেকৈ এজন মূৰ নোহোৱা মানুহক এতিয়া আটক কৰে সেই লৈ সমস্যাত পৰিল But Jeffers was not easily prevented from doing his duty. কিন্তু জেফাৰ্ছে নিজৰ ডিউটি সহজতে এৰি দিয়া বিধৰ মানুহ নাছিল If a magistrate's warrant ordered a person's arrest, then that person had to be arrested with or without his head. কিন্তু যদিহে এজন মেজিষ্ট্ৰেটে কি কৰে অৰ্ডাৰ দিয়ে আদেশ দিয়ে যে এজন মানুহক এৰেষ্ট কৰিব লাগে তেতিয়াহ'লে মানুহজনৰ মূৰ থাককেই বা নাথাকক তেওঁক এৰেষ্ট কৰিবই লাগিব There followed a remarkable scene as the policeman tried to get hold of a man who was becoming more and more invisible as he threw off one garment after another. আৰু তাৰপিছত আৰু এটা বৰ গুৰুত্বপূৰ্ণ দৃশ্য পুলিচৰ মানুহজনে কি কৰিলে পুলিচজনে দেখিলে যে যেতিয়া তেওঁ মানুহজনক কি কৰিবলৈ গ'ল এৰেষ্ট কৰিবলৈ ধৰিবলৈ গ'ল তেতিয়া সেই মানুহজন লাহে লাহে এটাকৈ কাপোৰ খুলি বেছি নেদেখা হৈ পৰিব ধৰিছে Finally, a shot flew into the air, and the constable found himself struggling with someone he could not see at all.
আৰু লাহে লাহে অৱশেষত গৈ কি কৰিলে চাৰ্ট এটা বতাহত উৰি গ'ল আৰু কনষ্টেবলজনে কাক এতিয়া এৰেষ্ট কৰিব সেই মানুহজনক বিচাৰিয়েই নোপোৱা হ'ল অৰ্থাৎ গ্ৰিফিনে কি কৰিলে আমি সকলোৱে জানোৱেই যে গ্ৰিফিনে এটা ৰেয়াৰ ড্ৰাগছ খাই নিজকে অদৃশ্যমান কৰিব পৰা শক্তি আহৰণ কৰিছিল আৰু সি যেতিয়া কাপোৰ কানি পিন্ধি থাকে তেতিয়াহ'লে তাক মানুহে দেখা পায় আৰু যদিহে সি কাপোৰ কানি সম্পূৰ্ণৰূপে খুলি পেলায় তেতিয়া সম্পূৰ্ণৰূপে সি ইনভিজিবল অৰ্থাৎ অদৃশ্যমান দেখা নোপোৱা হৈ পৰে গতিকে সি যেতিয়া একেবাৰে এখনকৈ কাপোৰ সকলো খুলি পেলালে তেতিয়া মানে পুলিচৰ মানুহে তাক কেনেকৈ এৰেষ্ট কৰিব কেনেকৈ ধৰিব সকলোৱে আচৰিত হৈ পৰিল প্ৰথমতে সি যেতিয়া মুখখন ঢাকিবলৈ ব্যৱহাৰ কৰা বস্তুবোৰ সি খুলি পেলালে তেতিয়া কি হ'ল মূৰটো তাৰ ইনভিজিবল হ'ল আৰু শেষত যেতিয়া সি এপদ এপদকৈ সকলোবোৰ কাপোৰ খুলি পেলালে তেতিয়া সি সম্পূৰ্ণৰূপে অদৃশ্যমান হৈ পৰিল আৰু পুলিচে এতিয়া তাক কেনেকৈ আটক কৰে মানে বিবুদ্ধিত পৰিল Some people tried to help him but found themselves hit by blows that seemed to come from nowhere. কিছুমান মানুহে পুলিচজনক সহায় কৰিবলৈ চেষ্টা কৰিলে কিন্তু তেওঁলোকে ক'ৰ পৰা নাজানে কোনোবাই সিহঁতক খুচিওৱা অৱস্থাত পালে যে মানে নিশ্চয় সেই গ্ৰিফিনে সিহঁতক মাৰধৰ কৰিলে কিন্তু কোনেও নাজানে কোনো নাই অথচ আমাক কি কৰিছে আমি এই গ্ৰিফিনক ধৰিব যাওঁতে কি কৰিছে আমি মাৰ খাইছোঁ তোমালোকে নিশ্চয় কথাটো বুজি পাইছা গ্ৰিফিনে নিজে ইনভিজিবল হৈ লৈ মানুহবিলাকে তাক ধৰিবলৈ যাওঁতে মাৰধৰ কৰিছিল In the end, Zephyrus was knocked unconscious as he made a last attempt to hold on to the unseen scientist. আৰু অৱশেষত জেফাৰ্ছ নামৰ কনিষ্টবলজন কি হৈ পৰিছিল অজ্ঞান হৈ পৰিছিল যেতিয়া সি শেষৰ বাৰৰ বাবে সেই নেদেখা হৈ পৰা বিজ্ঞানীজনক ধৰিবলৈ গৈছিল অৰ্থাৎ তাক মাৰিছিল নকড আনকনচিয়াছ তাক মানে মাৰি কি কৰিছিল অচেতন কৰি পেলাইছিল গ্ৰিফিনে There were nervous, excited cries of hold him. চাৰিওফালে চিঞৰ বাখৰবোৰ শুনা গৈছিল যে তাক ধৰা but this was easier said than done কিন্তু এইটো কৰাতকৈ ক'বলৈহে সহজ আছিল তাক ধৰা বুলি Griffin had shaken himself free. গ্ৰিফিনে নিজকে মুক্ত কৰি লৈছিল and no one knew where to lay hands on him আৰু কোনেও নাজানে এতিয়া তাৰ ক'ত হাত থ'ব তাক কেনেকৈ ধৰিব কোনেও নাজানে কাৰণ সি নিজে অদৃশ্যমান হৈ নিজকে কি কৰি লৈছিল মুক্ত কৰি লৈছিল গতিকে এইখিনিতে এই লেচনটো শেষ হৈছে আৰু এই লেচনটো লিখিছিল H.G. Wells তোমালোকে নিশ্চয় এই লেচনটো পঢ়ি ইণ্টাৰেষ্টিং পালা গতিকে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত মই কুৱেশ্যন আনচাৰ্ছ লৈ আহিম